নলবাৰীত মেধাৱী স্কিল ইউনিভাৰ্চিটিৰ বিশেষ আলোচনা চক্ৰ বিডি ৰিজৰ্টত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত দক্ষতা ভিত্তিক শিক্ষাৰ ওপৰত অনুষ্ঠিত হয় এই আলোচনা চক্ৰখনিত পৰম্পৰাগত শিক্ষাৰ পৰিৱৰ্তে বৃত্তিমুখী শিক্ষাৰ প্ৰতি কিদৰে ছাত্ৰ-ছাত্ৰীক আগ্ৰহী কৰি তুলিব পাৰি সেই সন্দৰ্ভত সমল ব্যক্তিসকলে আলোকপাত কৰে। শিক্ষা আৰু আলয়ক মুখ্য লক্ষ্য হিচাপে লৈ ছিকিমত স্থাপন কৰা বিশ্ববিদ্যালয়খনে নিয়োগৰ ক্ষেত্ৰত কৰি থকা বিভিন্ন প্ৰকল্প সম্বন্ধে আলোচনা কৰে। আঠুখনকৈ শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে অংশগ্ৰহণ কৰা এই আলোচনা চক্ৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নলবাৰী জিলাৰ আয়ুক্ত বৰ্ণালী ডেকা। ইয়াৰ উপৰি উপস্থিত থাকে বিশ্ববিদ্যালয়খনৰ সহ প্ৰতিষ্ঠাপক কুলদীপ শৰ্মা, সহকাৰী পঞ্জীয়ক ঋষি থাপা। আমি মেধাৱী স্কিল ইউনিভাৰ্চিটি ছিকিমত এষ্টাব্লিছ কৰিছিলোঁ উইথ আ ভিজন টু জেনেৰেট এমপ্লয়মেণ্ট এণ্ড এণ্টাৰপ্ৰেনিয়ৰশ্বিপ ইন দি কাণ্ট্ৰি। আমাৰ এটাই লক্ষ্য আছিল ট্ৰেডিশ্যনেল এডুকেশ্যনত ল'ৰা ছোৱালীয়ে তেওঁলোকৰ ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী পষ্ট গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত চাকৰিৰ কাৰণে হাবাথুৰি খাব লাগে আৰু সেইখিনি কথা লক্ষ্য কৰি আমি যাতে তেওঁলোকে যাতে এমপ্লয়ড হ'ব পাৰে, তেওঁলোকক যাতে আমি এমপ্লয়েবল বনাব পাৰোঁ, তাৰে কাৰণে সেই লক্ষ্য ৰাখি আমি ছিকিমত আণ্ডাৰ গাইডেন্স অফ অনাৰেবল গভৰ্ণৰ অফ ছিকিম আমি আমাৰ স্কিল ইউনিভাৰ্চিটি ষ্টাৰ্ট কৰিছোঁ। এণ্ড ডেট ইজ দ্য ফাৰ্ষ্ট স্কিলছ ইউনিভাৰ্চিটি অফ নৰ্থ ইষ্ট। আৰু এখন স্কিল ইউনিভাৰ্চিটি হিচাপে আমাৰ মডেল আছিল টু টাই আপ উইথ দ্য বিগ ইণ্ডাষ্ট্ৰিজ where we can send our candidates, students for on-the-job training, where they can get stipend at the same time, practical training and theory classes from our faculties. এইটো মডেলত আমি ভাৰতৰ বিভিন্ন ঠাইত আমাৰ ইউনিভাৰ্চিটিৰ ল'ৰা ছোৱালীখিনিক অন-দ্য-জব ট্ৰেইনিঙৰ কাৰণে আৰু ফাৰ্ডাৰ চাকৰিৰ কাৰণে পঠাইছোঁ। আমাৰ যিখিনি ডিপ্ল'মা প্ৰগ্ৰামৰ ল'ৰা ছোৱালী আছিল তেওঁলোকে অলৰেডি বিভিন্ন হেল্থ কেয়াৰৰ যিখিনি ল'ৰা ছোৱালী আছিল তেওঁলোকে অলৰেডি বিভিন্ন হস্পিটেল, বিভিন্ন ডাঙৰ হোটেল, আপোনালোকে জানে JW মেৰিয়ট হোটেল, ক্ৰাউন প্লাজা, এইবিলাকত তেওঁলোকে অলৰেডি কাম কৰি আছে। BSc হোটেল মেনেজমেণ্ট প্ৰগ্ৰামত তেওঁলোকে তেওঁলোকৰ অন দ্য জব ট্ৰেইনিং কৰি আছে, লগতে ষ্টাইপেণ্ড পাই আছে ইণ্ডাষ্ট্ৰীৰ পৰা, যাৰ দ্বাৰা তেওঁলোকৰ মাক দেউতাকখিনিৰ সহায় হৈছে, তেওঁলোকে ল'ৰা ছোৱালীৰ কাৰণে বেলেগকৈ খৰচ কৰিব লগা হোৱা নাই। চ' সেইটো মডেলত আমি প্ৰত্যেকটা ছেক্টৰতে লাইক হস্পিটালিটি, হেল্থ কেয়াৰ, ফাৰ্মাচিউটিকেল, লাইক এৰ'স্পেচ মেনুফেকচাৰিং, লাইক বিউটি ৱেলনেছ, ফেশ্বন, ইণ্টেৰিয়ৰ, গোটেইবিলাক ছেক্টৰতে আমি কোৰ্চ ডিজাইন কৰিছোঁ, ডেভেলপ কৰিছোঁ। থেংক ইউ। ৰেছপেক্টেড DC মেমে অলৰেডি কৈছে যে নলবাৰীৰ ল'ৰা ছোৱালীখিনি, নলবাৰীৰ মানুহখিনি দে আৰ এক্সেপশ্যনেলি টেলেণ্টেড এণ্ড হাইলি এডুকেটেড। আমাৰ প্ৰতিভা প্ৰজ্ঞাৰ কোনো অভাৱ নাই নলবাৰী জিলাখনত, আৰু মই ভাবোঁ যে আমাৰ এটা পাৰ্চপেক্টিভ থকা দৰকাৰ যে আমি কি ধৰণে লাইভলিহুড জেনেৰেট কৰিব পাৰোঁ। এতিয়া মষ্টলি আমি কি চাওঁ যে আমাৰ মানে পঢ়া শুনাখিনি কৰি আছোঁ, ডিগ্ৰী পাইছোঁ, ঠিকে আছে, বাট লগতে লাইভলিহুড বেছড যদি হয় তেতিয়া নিশ্চিতভাৱে লিভিং ষ্টেণ্ডাৰ্ড অফ লিভিংটোও ভাল হ'ব। আৰু নলবাৰী জিলাখন এনেকুৱা যে ইয়াতে যদি মানুহৰ লাইভলিহুড জেনেৰেশ্যনটো হয় বাকীখিনি নিজেই হৈ যাব। আপোনাৰ পঢ়া শুনাৰ ক্ষেত্ৰত কোনো পেৰেণ্ট, অভিভাৱকবিলাকক দেখিলে কিমান চিৰিয়াছ হয় ল'ৰা ছোৱালীক লৈ পেলাই, পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বা আপোনাৰ হেল্থৰ ক্ষেত্ৰত অন্য বাকীখিনি ছেক্টৰ নিজেই আমাৰ মানুহখিনি চাব পাৰিব। লাইভলিহুডটো যদি এনেকুৱা ধৰণে আমি কৰিব পাৰোঁ, আৰু এই কথাটো আমি চাব লাগিব। আৰু লগতে সুখবৰ এটা দিব খুজিছোঁ যে আমাৰ নলবাৰী জিলাৰ পৰা ছেকেণ্ড পজিশ্যনত আমি আছোঁ অসমৰ। আজি অলপ আগতে ৰিজাল্টটো ডিক্লেয়াৰ হৈছে, আৰু যিটো প্ৰজ্ঞা নগৰী বুলি নলবাৰীক কয়, মই ভাবোঁ যে ইন লেটাৰ এণ্ড স্পিৰিট আজি আমাৰ ল'ৰা ছোৱালীখিনি দেখাই দিছে, আৰু মোৰ বিশ্বাস যে আগন্তুক দিনত আৰু ভাল ৰিজাল্ট। চৰকাৰী শিক্ষানুষ্ঠানসমূহ ফলাফলৰ কিন্তু যথেষ্ট আশাপ্ৰদ এটা ফলাফল দেখিবলৈ পোৱা গৈছে। এইবাৰ নলবাৰী জিলাখনতো কিন্তু একেই ছবি দেখিবলৈ পোৱা গৈছে। চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ ফলাফল যথেষ্ট আশাব্যঞ্জক। হয়, নিশ্চিতভাৱে। আৰু আমি যিটো এনভাইৰনমেণ্ট, পঢ়াৰ এনভাইৰনমেণ্ট এতিয়া আছে বা গুণোৎসৱ বা অন্য যিখিনি আছে, বহুতখিনি আমাৰ ল'ৰা ছোৱালীখিনিয়ে মানে পাৰফৰ্ম কৰিছে, আৰু মই এই মুহূৰ্তত আটাইখিনিকে বেষ্ট উইচেছ দিব খুজিছোঁ। আৰু যাৰ ৰিজাল্টটো হয়তো যিটো ভাবিছিলে সেইমতে হোৱা নাই, তেওঁলোককো এইটোৱে ক'ব বিচাৰোঁ যে ডোণ্ট লুজ হাৰ্ট, আগত আৰু বহুত অপৰচুনিটিজ ভগৱানে দিব। থেংক ইউ। নলবাৰীৰ পৰা বঞ্জিত দাসৰ ৰিপৰ্ট, K News 7।